নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দিয়া BA BSc থাৰ্ড ছেমিষ্টাৰৰ CBCS এৰিয়াৰ এক্সামিনেশ্যন 2025। অৰ্থাৎ আপোনালোকে যিহেতু 4 ইয়াৰত পঢ়ি আছে, যিসকলে ৰেগুলাৰ 4 ইয়াৰ হয় তেওঁলোকৰ কাৰণে কিন্তু নহয়। আৰু এইখন ৰুটিন তেওঁলোকৰ বাবেহে যিসকলে আগতে CBCS পৰীক্ষা দিছিলে বা CBCSৰ আণ্ডাৰত আছিলে, তেওঁলোকৰ ফেইল কৰিছে বা তেওঁলোকৰ বেক লাগিছে, তেওঁলোকৰ কাৰণেহে এইখন ৰুটিন। আপোনালোকে যিসকলে ৰেগুলাৰ পঢ়ি আছে 4 ইয়াৰত, তেওঁলোকৰ কাৰণে কিন্তু নহয়। চ' যিসকলে CBCSৰ আণ্ডাৰত আছিল তেওঁলোকে চাব পাৰে। আপোনালোকৰ পৰীক্ষা আৰম্ভ হৈছে থাৰ্ড ছেমিষ্টাৰৰ 27 তাৰিখ 11 মাহ 2025 তাৰিখৰ পৰা থাৰ্ছডে। তাৰপিছতে প্ৰথম আপোনালোকৰ এক্সাম আছে ইন্ট্ৰডাকশ্যন টু ৰেডিঅ', তাৰপিছতে হিউমেন ৰাইটছ এডুকেশ্যন, ফলক্ল'ৰ আছে আফটাৰনুনত। গতিকে এইখিনি আপোনালোকে গোটেইখিনি মিলাই ল'ব। চ' এইখিনিতে চাব আপোনালোকে। ইয়াতে লিখা আছে ডেট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি নটিফাইড লেটাৰ। মানে আপোনালোকৰ যি প্ৰেক্টিকেল এক্সাম হ'ব সেইখিনি কিছু পিছত দিয়া হ'ব। মানে পিছত নটিফিকেশ্যনখন আপোনালোকক দিয়া হ'ব। চ' তাৰপিছতে নেক্সট BCom থাৰ্ড ছেমিষ্টাৰ CBCS এৰিয়াৰ যিসকলৰ আছিলে BCom থাৰ্ড ছেমিষ্টাৰ, তেওঁলোকৰ কাৰণে এইখন। তেওঁলোকৰ এক্সাম অলপ পিছত আৰম্ভ হৈছে 3 তাৰিখ 12 মাহ 2025 তাৰিখে। প্ৰথম এক্সামটো আছে আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন ইন বিজনেছ। চ' আপোনালোকৰ ভিডিঅ'টো ইমানখিনি আছিল।